নমস্কাৰ বন্ধুসকল, মই আপোনালোক এটা ভিডিঅ' দেখাম। আমাৰ এই গুৱাহাটী এয়াৰপৰ্টত এনেকুৱা জাম হৈ যায় ভিতৰত সোমোৱাৰ লগে লগে, মানে ওলাই আহোঁতে আধা ঘণ্টা 1 ঘণ্টা লাগে। আৰু 10 মিনিট সময় দিয়ে, এখন ৰিচিভ দিয়ে আমাক। আৰু 10 মিনিটৰ ওপৰ বেছি হ'লে তাৰমানে 150 টকা 200 টকা লোৱা আৰম্ভ কৰে। ইয়াতে মানে এইটো জানি বুজি কেনে ইয়াতে বিজনেছ চলাই আছে। এইটো বেকাৰ পাব্লিকৰ পৰা পইচাটো লুটি আছে এইটো। আৰু এইটোতো মাত মাতাত আমাৰ কোনো নাই। আমাৰ অসমৰ মুখ্যমন্ত্ৰীটো একো ক'ব নোৱাৰে এইটোক লৈ কেনে। তে ওলাই আহোঁতে যদি 150-200 টকা দিব লাগে, নিজে এতিয়া জাম কৰিব, নিজৰ মৰ্জিমতে কোনো ব্যৱস্থা নাই। তাৰপিছত 150-200 টকা দিব পাৰে নেকি কওকচোন আপোনালোকে? এই গুৱাহাটী এয়াৰপৰ্টত এই আদানীক দি কেনে এনেকুৱা ব্যৱসায় চলাই আছে। এইটো মানে ডকাইতি ব্যৱসায় চলাই আছে। এইটো 150 টকা কৰি মানুহৰ পইচাটো এনেই আহে, 150-200 টকা ওলাই যাওঁতে পইচাটো লৈ লয়। সেইটো কিহৰ পইচাটো বাঢ়াই থাকে আপোনালোকে নিজে কমেণ্টত জনাবচোন বস্তুবোৰ। এনে 10 মিনিটৰ স্লিপ এখন দে, 10 মিনিটৰ স্লিপ মানে 12 মিনিট 15 মিনিট হ'লে আপোনালোকৰ পইচাটো ওলাই আহোঁতে খালী গাড়ী বা প্ৰাইভেট হওক বা কমাৰ্চিয়েল হওক, খালী গাড়ী আপোনাৰ পইচাটো লৈ লয়। মানে এনেকুৱা এটা ব্যৱসায় চলাই আছে আদানীয়ে মানে মাৰিব মানে মূৰত টাঙন মাৰি আছে তাৰমানে পাব্লিকৰ। আৰু মোদীয়ে আদানীক দি দিছে এই চিষ্টেম। মই আপোনালোক ভিডিঅ'টো দেখাই আছোঁ, চাই ল'ব। এই আছে গুৱাহাটী আমাৰ এয়াৰপৰ্ট। এই গুৱাহাটী এয়াৰপৰ্টৰ পৰিৱেশ চাওক কেনেকুৱা হৈ গৈছে। এইটো পইচা লুটাৰ কাৰণে এনেকুৱা ব্যৱস্থা কৰি আছে। এইটো চিষ্টেম ট্ৰাফিক লগাই দিব। লগাই দিয়াৰ পিছত এনেকৈ আপোনাৰ সেই পইচাবোৰ তেতিয়া টাইম 10 মিনিট সময় থাকে। 10 মিনিট সময় হ'লে এতিয়া পইচাটো পাই যাব। ইয়াতে খালী গাড়ীটো পাই যায়, কিছুমান প্ৰাইভেট গাড়ীৰ পৰাও লুটি আছে। এইটো হ'ল আমাৰ আদানীৰ চিষ্টেম। এই কোম্পানীটোৰ এয়াৰপৰ্টটো আদানীৰ হাতত আহি গ'লতো, এনেকুৱা চিষ্টেম। ইমান জাম লাগি গৈছে। এতিয়া যাওঁতে 20 মিনিটমান লাগিব। তাৰপিছত সিহঁতক খালী গাড়ী ওলাওঁতে 150 টকা 200 টকা দি যাব লাগে। এনেকুৱাই চিষ্টেম এই আদানী এয়াৰপৰ্টৰ অৱস্থা এনেকুৱা। চাওকচোন আপোনালোকে।